নমস্কাৰ হিৰকজ্যোতি 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপোনালোকক মই এটা অনুৰোধ জনাওঁ যে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাওক আৰু যিমান পাৰে নিজৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টি শ্বেয়াৰ কৰি দিয়ক। যিহেতু এইটো এটা অতি গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত ভিডিঅ'টি হ'বলৈ গৈ আছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব আৰু উপকৃত হ'ব। আপোনালোকে হয়তো বিভিন্ন ধৰণৰ স্কেমৰ বিষয়ে শুনিছে। কিছুমান স্কেমাৰে কি কৰে, আপোনালোকৰ মোবাইলত এটা লিংক পঠাই দিব বা OTP বিচাৰিব। এনেকুৱা ধৰণৰ স্কেমৰ বিষয়ে আপোনালোকে নিশ্চয় হয়তো অৱগত হৈছে। কিন্তু আজিকালি স্কেমাৰবিলাকো একদম এডভান্স হৈ গ'ল। যিহেতু আমাৰ মানুহবিলাকে জনা হ'ল যে OTP শ্বেয়াৰ নকৰা হ'ল, লিংকত ক্লিক নকৰা হ'ল। তো এতিয়া স্কেমাৰবিলাকে কিছুমান নতুন পদ্ধতি অৱলম্বন কৰিবলৈ আৰম্ভ কৰিছে। যিহেতু আমাৰ গভৰ্ণমেণ্টেও বিভিন্ন ধৰণৰ ইনিচিয়েটিভ হাতত লৈছে স্কেমাৰবিলাকৰ বিৰুদ্ধে। আপোনালোকে কাৰোবাক ফোন কৰিলে প্ৰথমতে কিছুমান সতৰ্কমূলক বাণী কিছুমান শুনায় যে আপোনালোকে OTP শ্বেয়াৰ নকৰিব বা অজ্ঞাত লিংকত ক্লিক নকৰিব। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সতৰ্কবাণী যিহেতু চৰকাৰে শুনায় বা এনেকুৱা বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লোৱাৰ পিছত স্কেমাৰবিলাকে এতিয়া এটা নতুন পদ্ধতি বাছি উলিয়াইছে যে তেওঁলোকে আপোনালোকক হোৱাটছএপত এটা ইমেজ পঠাব, যে ক'ব বোলে আপোনাক এনেকুৱা এটা ইমেজ পঠাইছিলোঁ, হয়নে, আপুনি এইবাৰ চেক কৰিবচোন ইমেজটো। আপুনি ভাবিব হয় যে এটা সাধাৰণ এটা ফটোহে পঠাইছে, কি হ'ব। কিন্তু সেই ফটোটোৰ আঁৰত বহুতো কিছুমান এনেকুৱা লিংক থাকিব যে আপোনাৰ মোবাইলত বেকগ্ৰাউণ্ডত নিজে নিজে কিছুমান এপ ইনষ্টল হৈ যাব বা কিছুমান আপুনি নজনাকৈ কিছুমান মালৱেৰ হেকাৰবিলাকে ৰান কৰাই দিব আৰু আপোনাৰ একাউণ্টত যিমান পইচা আছিল চব লৈ গুচি যাব। এনেকুৱা এটা ৰিচেণ্টলি এটা কেছ হৈছে এগৰাকী মহিলাৰ লগত। ফাৰ্ষ্ট তেওঁৰ মোবাইলত এটা ইমেজ পঠিয়াই দিলে স্কেমাৰে। তাৰপিছত তেওঁ যেতিয়া ইমেজটো চেক কৰি মোবাইলটো থৈ দিলে, ফাৰ্ষ্ট তেওঁৰ মোবাইলত এটা মেছেজ আহিল যে আপোনাৰ একাউণ্টত এটকা এটা ক্ৰেডিট হৈছে। তাৰ কিছু সময়ৰ পিছত মহিলাগৰাকীৰ একাউণ্টৰ পৰা 1 লাখ টকা স্কেমাৰে কাটি লৈ গুচি গ'ল। মহিলাগৰাকী যেতিয়া বেংকত গৈ কথাটো অৱগত কৰিলে, তেতিয়ালৈকে স্কেমাৰ তাৰ একাউণ্টত থকা সকলো ধন 2 লাখ টকা লৈ গুচি গ'ল। গতিকে এই ঘটনাটো আপোনাৰ লগতো হ'ব পাৰে। গতিকে আপোনালোক সজাগ হওক আৰু যি এনেকুৱা ধৰণৰ ইমেজ আপোনালোকৰ হোৱাটছএপত আহিলে আপোনালোকে ক্লিক নকৰিব। আৰু আপোনালোকৰ মোবাইলত যদি অট'মেটিক ডাউনলোড অপশ্যনটো অন হৈ আছে, ভিডিঅ' আৰু ফটো দুয়োটা অপশ্যনটো আপোনালোকে ডিজেবল কৰি লওক এতিয়াই, নহ'লে পিছত গৈ আপোনালোকৰ প্ৰব্লেমত পৰিব পাৰে। আৰু কেতিয়াও এনেধৰণৰ কোনোবাই আপোনাক ফোন কৰি ক'ব পাৰে যে মই চাইবাৰ চেলৰ পৰা কল কৰিছোঁ বা মই পুলিচে কৈছোঁ বা যিকোনো ধৰণৰ আপোনাক ভয় দেখুৱাই আপোনাৰ ইমেজত ক্লিক কৰাৰ কাৰণে বাধ্য কৰাব পাৰে। কিন্তু আপুনি সেইবিলাকৰ প্ৰতি সজাগ হওক আৰু কোনো ধৰণৰ অজ্ঞাত লিংকত বা অজ্ঞাত ব্যক্তিৰ পৰা অহা ফটো ভিডিঅ' আপোনালোকে কোনো কাৰণত ক্লিক নকৰিব। আৰু যদি ভিডিঅ'টি ভাল পালে আৰু এই ভিডিঅ'টি আপোনালোকে যিমান পাৰে নিজৰ পৰিয়ালৰ লগত বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকো সজাগ হ'ব পাৰে। ধন্যবাদ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে।